নমস্কাৰ, আজি আমি আকৌ আছোঁ লক্ষী আৰু ভীমৰ লগত। আৰু আজি আমাৰ গুৱাহাটীৰ পৰা নতুন আলহী আহিছে। ক'বলৈ গ'লে আমাৰ অংশুমান ভূঞা, সেয়া দাদাক চিনি পায়ে। আগত তৰুণ গগৈ হৈছিলে, বহুত তেনেকুৱা বেহাৰবাৰী আউটপোষ্টত কাম কৰিছে, বহুত চেনেলত কাম কৰিছে দাদা। আৰু দাদা আজি বিশেষকৈ আমাৰ ভীম আৰু লক্ষীক মানে চাবলৈ আহিছে। আৰু চেনেল আছে দাদাৰ এটা, যিহেতু খাটাং খবৰ ন, প্ৰথম খবৰ চেনেলত এটা ধুনীয়াকৈ আৰু এটা ষ্টৰি লৈছে ভীম আৰু লক্ষীৰ। দাদা এয়া গা ধুৱাই আছে ভীমৰ মাকৰ। আৰু ভীমে চাওকচোন উৎপাত, চাওকচোন কেনেকৈ খেলি আছে সেয়া। আৰু লগত আৰু দুই তিনিজন আহিছে দাদা। আপোনাৰ নামটো কৈ দিব। দেৱজিৎ বৰা দাদা, ভাবিছিলোঁ প্ৰথম। আৰু সেইফালে আৰু এজন আছে কংকন দা। তো টিম, গোটেই টিম আহিছে একেলগে। আৰু আমাৰ গাঁৱৰে শিমলু গাঁৱৰ এয়া আমাৰ খুৰা। আপোনাৰ নামটো? ৰাজীৱ বৰা। তো এই দাদাহঁতৰ গাঁৱতে আছোঁ ভীম আৰু লক্ষীৰ লগত। আৰু আমাৰ অংশুমান দাদা লাগি আছে এয়া লক্ষীৰ লগত ধুনীয়াকৈ। ভাল পাইছেনে নাই? বেটা এই ঈশ্বৰৰ লগত লাগি আছে আৰু দাদা ধুনীয়াকৈ গা ধুৱাই দিছে। আৰু এইফালে আমাৰ কেমেৰামেন আমাৰ জ্যোতিষ দা। আমি গোটেই চবেই একেলগত আছোঁ। আৰু দাদা চাওকচোন একদম গেঞ্জি পিন্ধি নামি চিভিল ড্ৰেছত আছোঁ। আচলতে আজি বিপিন কাশ্যপৰ মানে যহতেই এটা সুন্দৰ পৰিৱেশৰ মাজত হাতীৰ লগত দিনটো পাৰ কৰিবলৈ পাইছোঁ। খুব তাক আগতীয়াকৈ ধন্যবাদ এটা জনাই থৈছোঁ। তথাপিতো মই বিপিন কাশ্যপৰ প্ৰফাইলত যেতিয়া ভিডিঅ'বিলাক দেখোঁ, হাতী পোৱালীকেইটাৰ লগত, পিয়াংচীৰ লগত বা ভীমৰ লগত, তেতিয়া নিজকে ৰখাব নোৱাৰোঁ। সেয়ে আজি নিজকে ৰখাব নোৱাৰিলোঁ, গুচি আহিলোঁ। তাতে হাতী আমাৰ যিহেতু ভীমে ইমান ধুনীয়াকৈ ফূৰ্তি কৰি আছে আৰু ইমান ধুনীয়াকৈ গা চা ধুৱাই আছে, ময়ো ৰ'ব নোৱাৰিলোঁ। চিভিল ড্ৰেছত ময়ো নামি দিলোঁ আৰু। ভাল লাগিল দিয়ক। আৰু এই পানী যে জুৰিৰ পানী অৰুণাচলৰ পৰা আহে, আহি বৈ এইফালে গৈ আপোনাৰ বিশ্বনাথ পাৰ কৰি বৰৈ নদীত গৈ পৰে, বৰগাং নদীত গৈ পৰে অৰুণাচলৰ পৰা আহি। এই দাদাই মানে চব চিনি পায়। আৰু আপোনাৰ ঘৰটো? মোৰ ঘৰ ইয়াতে বিশ্বনাথ, মোৰ ঘৰ অটোৱাত। আচলতে কি কয়, হাতী বুলি কোৱাৰ লগে লগে বহুতে ভয় কৰে, কাৰণ যিহেতু আমি এখন বেলেগ বিপৰীত ছবি দেখি থাকোঁ, হাতী মানুহৰ সংঘাত। গতিকে তাৰ কিন্তু আজি হৈছে বিপৰীত ছবি এখন। আজি লক্ষীৰ ভীম, তাৰ লগত যে মানুহৰ লগত কিমান বন্ধুত্ব সিহঁতৰ, সেই বস্তুটো যদি চাই আমাৰ এই যি বৰ্তমান প্ৰথম খবৰ যি আমাৰ কাম চলি আছে, প্ৰথম খবৰৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক দেখুৱাব বিচাৰিছোঁ যে এইটোৱে কথা যে হাতী বুলি কোৱাৰ লগে লগে যিটো আমাৰ মনত ভয় থাকে, সেই মনৰ ভয়